মৈৰাধজ আল আমিন জাতীয় বিদ্যালয়ত 100% উত্তীৰ্ণ। 11 এপ্ৰিলত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নওগাঁ জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৰৌমাৰী মৈৰাধজ আল আমিন জাতীয় বিদ্যালয়তো 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। এইবাৰ পৰীক্ষাত বিদ্যালয়খনৰ পৰা 15 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে 3 গৰাকীয়ে ষ্টাৰ মাৰ্ক, 10 গৰাকীয়ে প্ৰথম বিভাগ আৰু 2 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। আজি বিদ্যালয়খনত অনুষ্ঠিত হোৱা এখন সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 15 গৰাকী ছাত্ৰ ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ সম্বৰ্ধনা সভাখনত লাহৰীঘাট মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা মতিউৰ ৰহমান, বটাবাৰী UC ডেকা জনজাতি হাইস্কুলৰ শিক্ষক নুৰুজ্জামান আহমেদ, নবীন কবি বাহাৰুল ইছলাম, অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক জালাল উদ্দিন আহমেদ, টাইমছ অসম 24 চেনেলৰ স্বত্বাধিকাৰী আনাৰুল হককে আদি কৰি বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিল। টুকটুকিৰ পৰা জালাল উদ্দিন আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। ৰৌমাৰী মৈৰাধজ আল আমিন জাতীয় বিদ্যালয় ষ্টাৰ পাইছো আৰু 78% হৈছে মোৰ। আমাৰ শিক্ষকসকলে আমাক বহুত সঁহাৰি দিছে, এনেই তেখেতসকলে বহুত কষ্ট কৰিছে আমাৰ কাৰণে আৰু 100% ৰিজাল্ট হৈছে। তেখেতসকলে আমাৰ পৰা হেৰি পাইছে আৰু আমি আশা কৰোঁ তেখেতসকলে ভাল ৰিজাল্ট কৰিব। আৰু ৰৌমাৰী মৈৰাধজ আল আমিন জাতীয় বিদ্যালয় ষ্টাৰ 80.3%। বহুত সহায় কৰিছে, 100% সহায় কৰিছে। শিক্ষকসকলৰ পৰা বহুত সহায় পাইছো আমি। মুজিবুৰ ছাৰে বেছি সহায় কৰিছে। প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকলক বহাগ বিহুৰ লগ জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক মোক এইটোৱে আহ্বান জনাম, আজি যিটো আমাৰ পৰীক্ষাৰ ফলাফল দেখুৱাইছে, এই ফলাফলত আমি নিশ্চয় আনন্দিত হৈছোঁ আৰু তেওঁলোকৰ ভৱিষ্যতে আৰু যাতে ইয়াতকৈ অধিক উন্নত ধৰণৰ ফলাফল দেখুৱাব পাৰে, তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ। শিক্ষক, ছাত্ৰ আৰু অভিভাৱকৰ বুজাৰ পৰা অবিহনে বিদ্যালয়খন আগবাঢ়িব নোৱাৰে, সদায় শুনি থাকোঁ। কথা সঁচা নিমিছে? এইটো চিৰ সত্য কথা। শিক্ষা হ'ল 3টা পৰ্যায়ক্ৰমে চলে, শিক্ষক, ছাত্ৰ আৰু অভিভাৱক। এই 3টা অবিহনে এটা নহয়। এই 3টা যদি একেলগে জড়িত হৈ থাকে, ছাত্ৰ ছাত্ৰীসকল যথেষ্টখিনি আগুৱাই যাব পাৰে। কাৰণ ছাত্ৰ আৰু শিক্ষক আৰু অভিভাৱকসকল 3টা পৰামৰ্শ মতে আগুৱাই গ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুতখিনি আগুৱাই যাব পাৰে। আমাৰ এনৰলমেণ্টটো 70+ আছে। এইবাৰ 15জন ছাত্ৰ ছাত্ৰীয়ে দিছিলে। হয়, এৰাবিকত বহুকেইজন প্ৰায় ছাত্ৰখিনি লেটাৰ পালে। বহুত ছাৰসকলে বহুত কষ্ট কৰিছে, বহুত পৰিশ্ৰম কৰিছে আৰু যিখিনি ছাত্ৰ ছাত্ৰীসকলক দিব ছাৰ বাইদেউসকলে আমাৰ বহুত কষ্টৰে সেইখিনি দিছে, যাৰ ফলত হয়তো ৰিজাল্টটো বহুত উন্নত হৈছে। আপুনি অঞ্চলৰ ছাত্ৰ ছাত্ৰীক কি আহ্বান জনাব? আমাৰ এই পিছপৰা অঞ্চলত ছাত্ৰ ছাত্ৰীসকলক এইটোৱে আহ্বান জনাম, যাতে এটা ভাল অনুষ্ঠানত আহক, আমাৰ নিচিনা এটা অনুষ্ঠানত আহক। আমি যিমান পাৰোঁ, যিমান পৰিশ্ৰম কৰিব লাগে বিদ্যালয় পৰিচালনা কমিটি সহ আমাৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকলে আমি সেইখিনি সহায় সহযোগিতা আগবঢ়াই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। হয়, দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি কিবা এটা সুবিধা ৰাখিছোঁ, যাৰ নেকি ৰেচন কাৰ্ড আছে, আমাৰ এডমিশ্যন ফিজটো সেইখিনি আমি ৰেহাই কৰি দিওঁ। আজি আপোনালোকৰ বিদ্যালয়ে প্ৰথমতে আপোনালোকে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ এইখন বিদ্যালয়ৰ লগত জড়িত যিবিলাক বিষয়ববীয়াসকল আছে, অভিভাৱক, আমাৰ শুভাকাংক্ষী যিসকল আছে, সকলোকে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। এই বিদ্যালয়খন আমাৰ অতি পিছপৰা অঞ্চল, আমি বহুত কষ্ট কৰি এই বিদ্যালয়খন বনাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি যি ফলাফল দেখুৱাইছে, 100% ফলাফল হৈছে। গতিকে আমি খুবেই আনন্দিত, খুবেই গৌৰৱান্বিত। তেখেত নিশ্চয় যে এদিন আমাৰ এই বিদ্যালয়ৰ পৰা পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীসকল যে এজন ডাঙৰ মানুহ হ'ব, আমাৰ আজিৰ তাৰিখত আমি নিশ্চিতভাৱে এইটো ক'ব পাৰিছোঁ।